আজি বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী কাহিলীপাৰাৰ ডিপিআইৰ পৰা জনতা ভৱনলৈ প্ৰতিবাদী সমদল প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত এই শিক্ষক কৰ্মচাৰীসকল শিক্ষক কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া দাবীক গুৰুত্ব দিয়া নাই চৰকাৰে প্ৰতিবাদকাৰীক ৰুধিবলৈ কাহিলীপাৰাত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে যিকোনো উপায়েৰে প্ৰতিবাদ মহিমূৰ কৰিবলৈ বদ্ধপৰিকৰ আৰক্ষী আমি পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত যাব বিচাৰিম পুনৰবাৰ আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সাংবাদিক কল্পজিৎ শইকীয়া কল্প আপোনাৰ কাষলৈ আহিছোঁ তেওঁলোকে কৰাৰ প্ৰতিবাদক যিকোনো উপায়েৰে মহিমূৰ কৰিবলৈ এতিয়া আৰক্ষী বদ্ধপৰিকৰ হোৱা দেখিবলৈ পোৱা গৈছে গতিকে তেওঁলোকৰ প্ৰতিবাদ কিমান আগবাঢ়িব বুলি ভাবিছে কল্প আৰক্ষীয়ে তেওঁলোকৰ প্ৰতিবাদ কিমান দূৰলৈকে মহিমূৰ কৰিব নিশ্চিতভাৱে পাৰ্থ অসম প্ৰাদেশিকৃত এইসকল শিক্ষকে দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰান্তত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আপুনি যদি চাই তেনেহ'লে সচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আজিৰ দিনটোত 11:30 তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে কাহিলীপাৰা ডিপিআইৰ পৰা তেওঁলোকে জনতা ভৱন ঘেৰাও কৰিব আৰু জনতা ভৱনত গৈ তেওঁলোকৰ লক্ষ্য হৈছে যে মুখ্যমন্ত্ৰীকে হওক বা বিভাগীয় এগৰাকী অসম চৰকাৰ কোনোবা এগৰাকী মন্ত্ৰীক তেওঁলোকৰ যিসমূহ দাবী সেই দাবীসমূহ তেওঁলোকে অৱগত কৰিব আৰু এই মুহূৰ্তত তেওঁলোকে যে যাব পাৰিব তাৰ কিন্তু আশা এই মুহূৰ্তত ক্ষীণ এইকাৰণে মই এই বাক্যশাৰী ক'ব বিচাৰিছোঁ পাৰ্থ কাৰণ গুৱাহাটীৰ যেতিয়া এটা প্ৰতিবাদ হয় তেনেহ'লে বিভিন্ন আৰক্ষী থানাৰ পৰাই হওক বা ৰিজাৰ্ভৰ পৰাই হওক আৰক্ষীসকলক লৈ অহা হয় আৰু আজিৰ দিনটোত তেনেধৰণৰ এটা পৰিৱেশ দেখা পোৱা গৈছে আৰক্ষী এই মুহূৰ্তত মোতায়েন কৰা হৈছে যাতে যিসকল প্ৰতিবাদকাৰী শিক্ষক সেই শিক্ষকসকলে যাতে কোনো কাৰণতে প্ৰতিবাদ কৰিব নোৱাৰে এই মুহূৰ্তত মই কাহিলীপাৰাত আছোঁ ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিত দাস আছে বঞ্জিতে দৰ্শকসকলক দেখাব আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল সদৌ অসম প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থাই কাহিলীপাৰাৰ পৰা তেওঁলোকে প্ৰতিবাদ কৰাৰ কথা আছিল কিন্তু কাহিলীপাৰাৰ পৰা জনতা ভৱন ঘেৰাও কৰিব আৰু তেওঁলোকৰ যিসমূহ দীৰ্ঘদিনীয়া দাবী বা তেওঁলোকে চাকৰিৰ পৰা কিয় বঞ্চিত হ'বলগীয়া হ'ল সেইসমূহ উত্তৰ বিচাৰি তেওঁলোকে আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল কিন্তু হয়তো কিছু সময় পাছতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব কিন্তু প্ৰতিবাদ কৰিবলৈ অহা প্ৰতিবাদকাৰীক কিন্তু ৰুধিবৰ কাৰণে সষ্টম হৈ পৰিছে অসম আৰক্ষী কেইবাগৰাকীও আৰক্ষী শীৰ্ষ পৰ্যায়ৰ লোক পাৰ্থ এই মুহূৰ্তত আহি উপস্থিত হৈছেহি কোনো কাৰণতে প্ৰতিবাদ আৰক্ষীৰ লক্ষ্য হৈছে কোনো কাৰণতে প্ৰতিবাদ তেওঁলোকে কৰিবলৈ নিদিয়ে আৰু কাহিলীপাৰাৰ ডিপিআইৰ পৰা তেওঁলোকে জনতা ভৱন ঘেৰাও কাৰ্যসূচী হাতত লৈছিলে আৰু 11:30 দিনৰ 11:30 তেওঁলোকে এই কাৰ্যসূচী হাতত লৈছে প্ৰতিবাদক ৰুধিবৰ কাৰণে এই মুহূৰ্তত অসম আৰক্ষীৰ সষ্টম হৈ পৰিছে বিভিন্ন প্ৰান্তত আৰক্ষী নিয়োগ কৰা হৈছে সমান্তৰালকৈ জনতা ভৱন যাতে তেওঁলোকে যাব নোৱাৰে এই কাহিলীপাৰা এই পথটোত কেইবাটাও স্থানত আৰক্ষী মোতায়েন কৰা হৈছে এই মুহূৰ্তত সেইসমূহ পৰিৱেশ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে আমি কৈছোঁৱেই যে আজি দিনৰ 11:30 সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষকসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল আৰু তেওঁলোকে কিছু সময় পাছতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু তেওঁলোকৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ ৰুধিবৰ কাৰণে কিন্তু পাৰ্থ এই মুহূৰ্তত আৰক্ষীৰ সষ্টম হৈ আছে কেইবাটাও দাবী তেওঁলোকৰ প্ৰধান কথা হৈছে তেওঁলোকে দীৰ্ঘদিন ধৰি তেওঁলোকৰ নিয়মীয়াকৰণ হোৱা নাই তেওঁলোকক বিভিন্ন সময়ত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে তেওঁলোকক আশ্বাস দিছিল যে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব কিন্তু বা বিভিন্ন ধৰণৰ তেওঁলোকক আশ্বাস দিছিল কিন্তু সেই আশ্বাসসমূহ যেন আশ্বাসতে পৰিণত হৈ থাকিল বহুদিন ধৰি তেওঁলোকে বছৰ ধৰি তেওঁলোকে চাকৰি কৰি আছে তেওঁলোকে বিভিন্ন প্ৰান্তৰ অসমৰ বিভিন্ন বিদ্যালয়সমূহত তেওঁলোকে চাকৰি কৰিছে কিন্তু তেওঁলোকৰ চাকৰিসমূহ হোৱা নাই চৰকাৰীকৰণ কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত পুনৰ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা আছিল বা দিনৰ 11:30 তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব কিন্তু সেই প্ৰতিবাদক ৰুধিবৰ কাৰণে কেনেদৰে সষ্টম হৈ পৰিছে এই মুহূৰ্তত অসম আৰক্ষী সেই পৰিৱেশটো ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিতে দৰ্শকসকলক দেখাইছে প্ৰায় 200ৰো অধিক আৰক্ষী ইয়াত মোতায়েন কৰা হৈছে এই মুহূৰ্তত এই যিখন পাঠ আল্ট্ৰা বাছ দেখিছে অৰ্থাৎ চিটি বাছ দেখিছে এই চিটি বাছতেই যিসকলে প্ৰতিবাদ কৰিবলৈ আহিব তেওঁলোকক লৈ যোৱা হ'ব দিনৰ 11:30 প্ৰতিবাদ হ'ব আৰু এতিয়াই পুৱা 8 বজাৰ প্ৰায় বৰ্তমান সময়লৈকে আৰক্ষীৰ কিন্তু যথেষ্ট লোক আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ লোকেই হওক বা আৰক্ষীয়ে এই মুহূৰ্তত আহি উপস্থিত হৈছে আৰু আৰক্ষীয়ে এই যিটো প্ৰতিবাদ এই প্ৰতিবাদটো কোনো কাৰণতে হ'বলৈ নিদিয়ে আৰু সেই নিদিয়াৰ উদ্দেশ্যেৰে পুনৰবাৰ আৰক্ষীৰ সষ্টম হৈ পৰিছে আৰু পুনৰ আজিৰ দিনটোত পুনৰ হতাহতি সৃষ্টি হ'ব সেইসমূহ পৰিৱেশ আপোনাৰ যোগেদি 11 বজাৰ বুলেটিনত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম পাৰ্থ নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ কল্প এই মুহূৰ্তত আপোনাক